নমস্কাৰ। পেলেষ্টাইনক সমৰ্থন কৰা আমাৰ ভাৰতীয় ক্ৰিকেটাৰ ভাৰতৰ চেলিব্ৰিটিসকলৰ যদিও ৰেইচিত যিটো সন্ত্ৰাসবাদীৰ দ্বাৰা যিটো তীৰ্থযাত্ৰীৰ ওপৰত যিটো আক্ৰমণ হ'ল তাৰ ওপৰত ৰিয়েকশ্যন দিবলৈ তেওঁলোকৰ সময়ৰ যদিও অভাৱ, পাকিস্তানৰ ক্ৰিকেটাৰ হাছান আলীয়ে আজি এটা ছ'চিয়েল মিডিয়াত এটা পোষ্ট লিখিছে যে ৰেইচিত যিটো ঘটনা হ'ল, তীৰ্থযাত্ৰীৰ ওপৰত যিটো ঘটনা হ'ল, সন্ত্ৰাসবাদীয়ে যি ধৰণৰ আক্ৰমণ কৰিলে সেইটো নিন্দনীয়। অৰ্থাৎ পাকিস্তানৰ ক্ৰিকেটাৰ হাছান আলীয়ে ছ'চিয়েল মিডিয়াত এইটো পোষ্ট দি বুজাই দিলে যে তীৰ্থযাত্ৰীৰ ওপৰত যিটো আক্ৰমণ হৈছে জম্মুত সেইটো নিন্দনীয়। কিন্তু আচৰিত বিষয়টো হ'ল ভাৰতৰ পানী, ভাৰতৰ মাটি, ভাৰতৰ টকা খাই ডাঙৰ দীঘল হোৱা ভাৰতৰ ইণ্ডিয়ান ক্ৰিকেটাৰসকল বা চেলিব্ৰিটিসকলৰ এতিয়ালৈকে জম্মুত যিটো ৰেইচিত ঘটনা হৈছে, শিশুসহ 10জন ব্যক্তিৰ মৃত্যু হৈছে, এতিয়ালৈকে তেওঁলোকে ৰিয়েকশ্যন দিবলৈ সময় হোৱা নাই। কিন্তু পেলেষ্টাইনক সমৰ্থন কৰিবৰ কাৰণে তেওঁলোকৰ সময় হয়। এয়া এক চিন্তনীয় বিষয়।